এছআই কেলেংকাৰীৰ পাছত আন এক নিযুক্তি কেলেংকাৰী পিএনআৰডিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা দিবন ডেকাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাকৰিৰ দালাল ৰাজীৱ পৰাশৰক ৰেলৱেটো চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰে ইফালে দ্ৰুতগতিত অব্যাহত আছে এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত এক গুৰুত্বপূৰ্ণ খবৰ আমি নিউজ লাইভৰ দৰ্শকক জনাই আছো এছআই কেলেংকাৰীৰ পাছত আন এক নিযুক্তি কেলেংকাৰী পিএনআৰডিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা দিবন ডেকাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাকৰিৰ দালাল ৰাজীৱ পৰাশৰক ৰেলৱেটো চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰে ইফালে দ্ৰুতগতিত অব্যাহত আছে এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত ৰেলৱে বিভাগত চাকৰি দিয়াম বুলি আৰু অন্য বিভাগতো চাকৰি দিয়াম বুলি বিভিন্ন লোকৰ পৰা ভুৱা প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰি থকাৰ আমি খবৰ পাইছিলোঁ আৰু এনে ধন সংগ্ৰহ কৰি তেওঁ ৰাইজক ঠগ আৰু প্ৰতাৰণা কৰি আছে এই খবৰৰ ভিত্তিত আমি ক্ৰাইম ব্ৰাঞ্চত এটা সুমোটো কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ নম্বৰ হ'ল 15/2020 আণ্ডাৰ ছেকশ্যন 418, 420 আৰু 120 BIPC আৰু এই গোচৰত তেওঁক আমি ইতিমধ্যে যোৱাকালি গ্ৰেপ্তাৰ কৰিছোঁ আৰু আমাৰ তদন্ত চলি আছে এটা বিশেষ বিভাগ বুলি ক'ব নোৱাৰি তেওঁ যিকোনো বিভাগৰে নামত পইচা লৈ আছিল আমি পাইছোঁ যে ৰেলৱে বিভাগৰ পৰা তেওঁ চাকৰিৰ নামত তেওঁ যথেষ্ট পইচা সংগ্ৰহ কৰিছে কিন্তু কোনো এটা পাৰ্টিকুলাৰ বিভাগতে যে তেওঁ পইচা সংগ্ৰহ কৰিছে তেনেকুৱা নহয় তেওঁ যিকোনো চাকৰিৰ নামতে তেওঁ পইচা সংগ্ৰহ কৰি আছিল কিন্তু এইবিলাক সকলো এতিয়ালৈকে যেটো পাইছোঁ আমি ভুৱা প্ৰতিশ্ৰুতি তেওঁ একাউণ্টতো আৰু গুগল পেৰ জৰিয়তেও মানুহে তেওঁৰ তাত পইচা ট্ৰান্সফাৰ কৰা পাইছোঁ আৰু কেছো ল'ব পাৰে সেইটো আমাৰ তদন্তত ওলাব আমাৰ তদন্ত চলি আছে তদন্তত আৰু বাকি যদি কাৰোবাৰ নাম ওলায় আমি তেওঁক তদন্তত আনিম